এই নিৰ্বাচন কাৰ্যালয়খন আজি আমাৰ উদ্বোধন কৰা হৈছে। গতিকে আমি সকলো ৰাইজতে আহ্বান জনাইছোঁ, সকলোৱে সহযোগিতা কৰিব। আমাৰ এই প্ৰচাৰ কাৰ্যালয় আজিৰ পৰাই আমাৰ লাওগাঁও পঞ্চায়তত আৰম্ভ হৈছে। কংগ্ৰেছ বুলি ক'লে আপোনাৰ লাওগাঁও পঞ্চায়ত এটা নাম আছে, কি ক'ব? হয় হয়, নাম আছে। কংগ্ৰেছ বুলি ক'লে আমাৰ ইয়াত নাম আছে। সকলোৱে আমাৰ এইবাৰ আমাৰ ভোট দিব। বিজেপি চিজেপি কোনেও নকৰে। সমাজৰ আয়োজন আছে স্থানীয় যুৱক, কি ক'ব? আজি আপোনালোকে চাওক, বিজেপিৰ যি কুশাসন, আমি তেওঁলোকক আমাৰ এই আজি নিজি নিৰ্বাচনী প্ৰচাৰ কমিটিৰ আজি যি লাওগাঁও পঞ্চায়তৰ এখন কাৰ্যালয় আমি উদ্বোধন কৰিছোঁ। আজি সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰি তেওঁলোকে আমাক যিখিনি আমি সহায় সহযোগিতা বিচাৰিছোঁ সকলোৱে সহায় সহযোগিতা কৰিছে। আমি ইয়াৰ পৰাই আজি প্ৰতিজ্ঞাবদ্ধ, আমি বিজেপিৰ ভ্ৰষ্টাচাৰী শাসন ইয়াৰ পৰাই আমি তেওঁলোকক দূৰ কৰিম। ইয়াৰ পৰাই আজি আমি নিৰ্বাচনী প্ৰচাৰ ষ্টাৰ্ট কৰিম। বিজেপি নেতাবিলাকে কৈ আছে এবাৰ যুঁজখন ইউডিএফৰ লগত হ'ব, আপোনালোকৰ কংগ্ৰেছৰ কোনো ফেক্টৰ নহয়, কি কৈছে, কি ক'ব? আমাৰ সাংসদ মহোদয়ে কৈছিলে যে বিজেপিৰ দুজন কেণ্ডিডেট দিছে, এজন হৈছে ইউডিএফ, এজন হৈছে বিজেপি সুৰেশ বৰা আৰু এজন হৈছে আমিনুল হাজি। আমিনুল হাজি যিদিনাখন সুৰেশ বৰাই যিদিনাখন নমিনেশ্যন দিছিলে সেইদিনাখন আমিনুল হাজিয়ে মুখ্যমন্ত্ৰী অহাৰ সময়ত যিখন ৰুমত গোপনীয়তা বৈঠক কৰিছিলে, কিয় বৈঠক কৰিব লাগিছিল? তাৰ আগদিনা যিজন মানুহে নমিনেশ্যন দি গ'ল কি কাৰণত আহিছিল? এতিয়াতো ৰাইজে বুজি পাইছে, পেপাৰত দিছেই। আমিনো আৰু কি ক'ম? গোটেইখিনি বস্তু জল জল পটপট হৈ ওলাই আছে। এইখিনি আমাৰ মুখৰ কথা নহয়, ৰাইজে চাই আছে, পেপাৰ পত্ৰিকাত নিউজত ওলাই আছে। আপোনালোকৰ মুখৰ পৰাই আমি শুনিছোঁ। আৰু কিবা সুধিব? ধন্যবাদ। নমস্কাৰ। আজি অতি উল্লাসে কৰ্মীসকলে বহুত উল্লাসে আজি লাওগাঁও পঞ্চায়তৰ যি কাৰ্যালয় অপেনিং কৰা হ'ল, কি ক'ব? নিৰ্বাচনী কাৰ্যালয় আজি চাওক, লাওগাঁও গাঁও পঞ্চায়তৰ যিটো ঐতিহ্য, কংগ্ৰেছ বুলি ক'লে লাওগাঁও গাঁও পঞ্চায়তৰ এটা ঐতিহ্য আগৰ পৰাই বহন কৰি আছিলে আৰু ভৱিষ্যতলৈ থাকিব। আৰু সদ্যহতে আমি যিটো সামগ্ৰী সমষ্টিৰ অন্তৰ্ভুক্ত হ'লোঁ, সামগ্ৰী সমষ্টি বুলি ক'লেতো জানেই কংগ্ৰেছৰ জয় জয় মই হৈছিলে ইমান দিনে আৰু ভৱিষ্যতলৈ হৈ থাকিব। লগতে আপুনি এজন স্থানীয় নেতা হয়, নিৰ্বাচনী কেনেকুৱা এবাৰ? বহুত ভাল, বহুত ভাল, বহুত ভাল। কংগ্ৰেছৰ প্ৰচাৰ কেনেকুৱা? বহুত চলি আছে, আণ্ডাৰ কাৰেণ্ট, মানে দেখুৱাকে নহয়, ভিতৰি ভিতৰি কিন্তু পুৰা প্ৰচাৰ চলি আছে। আৰু যুঁজখন কাৰ হ'ব লাগিব? যুঁজখন বিজেপিৰ লগতে হ'ব। ইউডিএফৰ ফেক্টৰ নহয়? নাই নাই নাই, ইউডিএফ কোনো ফেক্টৰে নহয়, আমাৰ কোনো কামতে নহয়, ধন্যবাদ। কোনো কামতে নহয়। ধন্যবাদ। ধন্যবাদ।